আপোনালোকে এনেকুৱা ফুলবিলাক দেখিছে, এনেকুৱা ফুলবিলাক আপোনালোকে নিজে ঘৰতে বনাই পেলাই আপুনি বজাৰত বিক্ৰী কৰিব পাৰে বা দোকানত যদি আপোনালোকে দিয়ে দোকানত বিক্ৰী কৰিব পাৰে। দোকানত বিক্ৰী কৰিও আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই ভিডিঅ'টো মই ভাবোঁ আপোনালোকে ভাল পাব। আৰু লগতে এইটো আপোনালোকে এটা সৰু সুৰা বিজনেছ বুলি ভাবিব পাৰে। এই কামটো কৰি পেলাই আপোনালোকে মানে নিজৰ ইনকামৰ সৰু পথ এটা বাছি ল'ব পাৰে। আপোনালোকে বজাৰত ফুলৰ পাহিবিলাক এনেকৈ পাব কিনিবৰ কাৰণে, আৰু এই ফুলৰ পাহিবিলাক আনি পেলাই আপোনালোকে ঘৰতে নিজে ফুল বনাই পেলাই পেকেট চিষ্টেমত বিক্ৰী কৰিব পাৰে। এইবিলাক হৈছে ফুলৰ পাহিবিলাক, আৰু এইটোৰ আপোনালোকে বিভিন্ন ধৰণৰ ৰং পাব। যেনেকুৱা ৰঙৰ ফুল বনাব বিচাৰে আপোনালোকে সেনেকুৱা ধৰণৰে ফুল বনাব পাৰিব। এইটো আছে গুলপীয়া কালাৰৰ, আৰু এইটো মানে ইয়াতে বনাই থকা হৈছে এইটো হৈছে হালধীয়া কালাৰৰ। আৰু ইয়াতে দেখা পাইছে পাতবিলাক যে আছে, পাতবিলাক এনেকৈ আপোনালোকে পেকিং কৰি পেলাই পাব। ইয়াৰে এটা কৰি পেলাই আপোনালোকে দিব লাগিব। এইটো যে দেখা পাইছে এইটো এনেকৈ এটা কৰি পেলাই দিব লাগিব, গোটেইখিনি এটা কৰি লগাব লাগিব। আৰু ফুলটো বনোৱাৰ কাৰণে এই পাহিবিলাক দেখা পাইছে, লগতে পাত আছে আৰু লগতে এনেকুৱা ধৰণৰ কিছুমান বস্তু লগাব লাগিব। এইবিলাক হৈছে ফুলটোৰ তলত লাগি থকা বস্তু। চ' এইটো বস্তু কেনেকৈ লগাই গোটেইখিনি বস্তু দেখাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা এণ্ডলৈকে ভালদৰে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আৰু এই ভিডিঅ'টো যিসকলে মোৰ ফেচবুকত চাই আছে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকিব। তেতিয়াহ'লে বলক আৰু বেছি দেৰি নকৰি এই ফুলটো কেনেকৈ বনাই গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে দেখাই। আমাৰ মা আৰু আমাৰ ভণ্টি ধুনীয়াকৈ বনাই আছে। চ' এইবিলাক মই এৰাই দিছিলোঁ, এটা কৰি দিছিলোঁ। এতিয়া ময়ো বনাম, আপোনালোকক কেনেকৈ বনাই গোটেইখিনি দেখাই আছোঁ। চ' বন্ধুসকল, প্ৰথমতে যদি ফুলটো বনাব লগা হয় তেতিয়াহ'লে প্ৰথমতে দুপাহ ল'ব লাগিব এনেকৈ। এইটো সমান কৰি ল'ব এনেকৈ ধুনীয়াকৈ, আৰু ইয়াৰে মাজত এটা দাণ্ডা ভৰাই দিব লাগিব। আমি দাণ্ডা বুলিয়ে ক'লোঁ, আৰু আমি দাণ্ডা বুলিয়ে কওঁ মাজত থকা বস্তুটো। চ' এইটো প্ৰথমতে ইয়াতে ধুনীয়াকৈ ভৰাই দিব লাগিব। এইটো ভৰাই দিলে, এইটো ভৰাৰ পিছত ইয়াৰে এইটো টুপিৰ দৰে এইটো বস্তু আছে, এই টুপিৰ দৰে বস্তুটো ইয়াতে সোমাই দিব লাগিব। ইয়াত চাওক, এইটো সোমাই দিলোঁ। এইটো সোমোৱাৰ পিছত আকৌ একটা ফুল ল'ব লাগিব। একটা ফুল লোৱাৰ পিছত এই পাহো ভৰাই দিলে এনেকৈ ধুনীয়াকৈ। তাৰপিছত এটা পাত ল'ব লাগিব, পাতৰ পাহি এটা ল'ব লাগিব। চ' এই পাহিটোও সোমাই দিলে এনেকৈ। তাৰপিছত ইয়াতে শেষ লাষ্ট কাম আছে এটাই। চ' এইটো দেখা পাইছে ফুলটোৰ তলতে লাগি থাকিব। এইটো লগাই দিলে ফুলৰ পাহিবিলাক ওলাই নাযায়। চ' এইটো লগাই দিম এতিয়া। এইটো লগাৰ পিছত আমাৰ গোটেইখিনি কামেই কমপ্লিট হ'ব। এয়া দেখা পাইছে কিমান ধুনীয়া এটা ফুল হৈ গ'ল। এইটো দেখা পাইছে ইমান ধুনীয়া ফুল এটা। চাওক, ইমান সহজতে, অতি কম খৰচত আৰু বহুত সহজতে এই ব্যৱসায়টো কৰিব পাৰে আপোনালোকে। এই ফুলটো বনাবৰ কাৰণে আপোনালোকে বেলেগ মানুহ ধৰিব নালাগে। এইটো মানে কি, আমাৰ এইটো মা আছে, এইটো বৌ, আমাৰ দাদাৰ বৌ, তাৰপিছত এইটো আমাৰ মাইনা, মানে কি আমি গোটেইকেইটাই এই ঘৰৰ মানুহখিনিয়ে এইখিনি বনাওঁ। আৰু এই যে ফুলবিলাক দেখা পাইছে, এই এটা ফুল আছে চাওক, এই এটা ফুল বনাই দিয়াৰ নামত 1 টকা পইচা দিওঁ। চাওক, ভাবক, এটা ফুল বনাওঁতে আপোনাৰ মানে বেছি সময় নালাগে। এই চাওক, অলপ সময়তে হৈ যায়। মইতো দেখাইছোঁ আপোনালোকক কিমানখিনি সময় লাগে। আপোনালোকে এই ব্যৱসায়টো ঘৰতে কৰিব পাৰে। আপোনালোকে গুৱাহাটীৰ পৰা ধুনীয়াকৈ এই ফুলবিলাক কিনি লৈ আহিব। এইটো এনেকৈ বান্ডিল চিষ্টেমত পাব, আৰু ঘৰতে ধুনীয়াকৈ চাওক এইবিলাক দেখা পাইছে এনেকুৱা ধৰণৰ সুন্দৰ ফুল বনাব পাৰে। আৰু বহুত বেলেগ ডিজাইনৰ বেলেগ ৰঙৰ ফুল পাব আপোনালোকে যেনেকুৱা লাগে। চ' এইবিলাক এতিয়া যিহেতুকে ৰাসৰ বতৰ, এই ৰাসৰ বতৰত বহুতে বিজনেছ, মানে কোনটো বিজনেছ কৰি পেলাই পইচা ঘটিম সেইটো আশা কৰি থাকে বহুতে। চাওক, আপোনালোকে এই ফুলটো এমাহ আগৰ পৰাই, এমাহ নালাগে, 10-15 দিন আগৰ পৰাই এইটো ঘৰতে বনোৱা ষ্টাৰ্ট কৰি দিয়ক। আৰু মীনা বজাৰত, যিখন মীনা বজাৰ হয়, মেলা হয়, সেই মেলাতে এটা ৰুম লৈ পেলাই ধুনীয়াকৈ ওলাই দিব। চ' তাতে মানুহবিলাকে ধুনীয়াকৈ কিনিব আৰু বহুত টকা ইনকাম কৰিব পাৰিব। চ' চাওক, ভাবক কিমান সহজ হয়, আৰু এইটো ইমান টানো নহয়। মই দেখাই দিলোঁ কেনেকৈ বনাই। চ' ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।